ব্যতিক্ৰমী চিন্তাৰে উদ্ভাসিত হোৱা এখনি বিদ্যালয় আৰু মই যিখন বিদ্যালয়ত উপস্থিত আছোঁ এইখন বিদ্যালয় হ'ল বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পিয়লিখাতা মধ্য ইংৰাজী বিদ্যালয় মোৰ কেমেৰা সহযোগে দেখুৱাইছে সামগ্ৰিক দৃশ্যাৱলী যে যি ঠাইত উপস্থিত আছোঁ এখন চৰকাৰী খণ্ডৰ মধ্য ইংৰাজী বিদ্যালয় আৰু এই বিদ্যালয়খনে এটি ব্যতিক্ৰমী পদক্ষেপ কৰা বুলি এইকাৰণে কৈছোঁ যে তেখেতসকলে নিজৰ চিন্তা চৰ্চাৰে নিজৰ খৰচত এটি সংগ্ৰহালয় সৃষ্টি কৰিছে লগতে তেখেতসকলে বিজ্ঞানগাৰ ইয়াত বনাইছে আৰু মই যি ঠাইত উপস্থিত আছোঁ এইটো তেখেতসকলৰ সংগ্ৰহালয় লগতে বিজ্ঞানগাৰ আৰু পৃথকভাৱে তেখেতসকলে এটি গ্ৰাম্য সংগ্ৰহালয়ৰো চিন্তা চৰ্চা কৰি আছে কেমেৰা সহযোগে দেখুৱাইছে যে সকলোবিলাক বস্তু যে যি চন্দ্ৰয়ান আছিল চন্দ্ৰয়ানৰ পৰা আৰম্ভ কৰি ইয়াৰ যিবিলাক আমাৰ জিলাখনৰ বা আমাৰ ৰাজ্যখনৰ যিবিলাক ঐতিহ্যসমূহ ইতিমধ্যে তেখেতসকলে ইয়াত সংৰক্ষণ কৰিছে ইয়াত যিসমূহ বিজ্ঞান সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান বুলি ক'লে ভয় কৰে সেই ইয়াৰ প্ৰধান শিক্ষকগৰাকীয়ে বিজ্ঞানক যাতে ছাত্ৰ ছাত্ৰীসকলে অতি সহজতে মনোগ্ৰাহীভাৱে যাতে বিজ্ঞান বুজাব পাৰে সেইকাৰণে এই পৰিকল্পনাটো কৰিছে নিজৰ চিন্তা চৰ্চা নিজৰ স্কুলৰ ধনেৰে নিজৰ স্কুলত যি চৰকাৰী গ্ৰেণ্ট আহে সেইসমূহ ধন যাতে সঠিকভাৱে ব্যৱহাৰ কৰি তাৰ পৰা যি 2 পইচা ৰাহি হয় সেই ৰাহি হোৱা ধনেৰে ইয়াত এই তেখেতসকলৰ এই চিন্তা চৰ্চাৰ সুফল বুলি ক'ব পাৰি মোৰ কেমেৰা সহযোগে দেখুৱাইছে যে তেখেতসকলে ইয়াত জীৱন্তভাৱে আমি দেখুৱাইছোঁ যে এয়া পানী কেনেদৰে পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি এই সহজতে তেখেতসকলে যাতে ছাত্ৰ ছাত্ৰীক বুজাব পাৰে পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰি সেই বিদ্যুৎ কেনেদৰে আমাৰ চাহিদা পূৰণ কৰে সকলোবিলাক বিষয় ইয়াত তেখেতসকলে দেখুৱাবলৈ চেষ্টা কৰিছে প্ৰধান শিক্ষকগৰাকী মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে যদি মই সম্ভৱ হয় প্ৰধান শিক্ষকগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ সম্পূৰ্ণ নিজৰ খৰচত আমি যিখিনি আপোনাৰ লগত কথা বতৰা পাতি গম পাইছোঁ সম্পূৰ্ণ নিজৰ খৰচত আপোনালোকে এই পদক্ষেপটো গ্ৰহণ কৰিছে কেনেদৰে আপোনাৰ মনলৈকে আহিল আমি ভাবিছিলোঁ যেতিয়া এই পিয়লিখাতা মধ্য ইংৰাজী বিদ্যালয়লৈ যেতিয়া আমি আহিলোঁ 2020 চনত তেতিয়া আমাৰ শিক্ষাগুৰু আমাৰ শিক্ষক ষ্টাফৰ লগত বা এই কমিউনিটিৰ লগত আমি আলোচনা বিলোচনা কৰি আমি ভাবিলোঁ যে এটা ব্যতিক্ৰমী চিন্তা চৰ্চা আমি কৰিলোঁ যে কেনেকৈ আমি সৰু সৰু বস্তুৰ দ্বাৰাই দৰকাৰী বস্তুবিলাক বিশেষকৈ আমি যিটো কওঁ আমি ল' কষ্ট বা ন' কষ্ট এই ধৰণৰ কথা কওঁ তেনেকৈ পেলনীয়া সামগ্ৰীৰ দ্বাৰাই কেনেকৈ আমাৰ দৰকাৰী বস্তু আমি তৈয়াৰ কৰি ল'ব পাৰোঁ এই ধৰণৰ কথাখিনি আমাৰ নতুন প্ৰজন্মক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা দিয়াৰ বাবে এই ধৰণৰ এটা আমি চিন্তা চৰ্চা কৰিছিলোঁ গতিকে মোৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল বা কিছু আমাৰ স্থানীয় ৰাইজৰ লগত আমি আলোচনা বিলোচনা কৰি এই ধৰণে আমি সজোৱাৰ চেষ্টা কৰিছিলোঁ লগত কিন্তু এই কথাটোও ক'ব লাগিব ইয়াৰ লগে লগে আমাৰ আছে বিজ্ঞানৰ বিভিন্ন আমাৰ মডেলসমূহ আৰ্হিসমূহ আপোনালোকে দেখা পাইছে ইয়াত মানুহৰ ৰেচন তন্ত্ৰ বা সাল সংশ্লেষণ প্ৰক্ৰিয়া কি ধৰণে হয় নাইবা মানুহৰ ৰক্ত পৰিবহণ তন্ত্ৰ এই ধৰণৰ জটিল কথাবোৰো আমি বিভিন্ন বিজ্ঞান আৰ্হিৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ নিশ্চিতভাৱে সফল হৈছে কাৰণ বিজ্ঞান বুলি ক'লে ছাত্ৰ ছাত্ৰীৰ ভয় এটা থাকে ইয়াত যেতিয়া তেওঁলোকে প্ৰেক্টিকেলি পাই গৈছে হয় নিশ্চিতভাৱে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অন্তত সেই ভয়টো নাই মানে বিজ্ঞান ভীতি বা গণিত ভীতি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নাই আপোনালোকে দেখাই পাইছে গণিতৰ বিভিন্ন আৰ্হি আছে মডেল আছে মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম মই আকৌ গৈছোঁ মই দেখুৱাইছোঁ যে তেখেতসকলে মানুহৰ ৰক্ত পৰিবহণৰ যি ব্যৱস্থা ৰক্ত পৰিবহণৰ যি আন্তঃব্যৱস্থাটো ইমান সুন্দৰকৈ তেখেতসকলে ইয়াত সংস্থাপন কৰিছে ইয়াত ছাত্ৰ ছাত্ৰীসকলক ইয়াত প্ৰেক্টিকেলি ইয়াত দেখুৱাই দিয়া হৈছে তাৰ লগতে সালোক সংশ্লেষণটো এডাল বৃক্ষই কিদৰে সূৰ্যৰ পোহৰৰ পৰা শক্তি সঞ্চয় কৰে কিদৰে সূৰ্যৰ পোহৰৰ দ্বাৰা এডাল বৃক্ষ বাচি থাকিব পাৰে সম্পূৰ্ণভাৱে তেখেতসকলে প্ৰেক্টিকেল কৰি দেখাই দিছে যদি সম্ভৱ হয় মোৰ কেমেৰা সহযোগে দেখুৱাইছে যে কিদৰে ৰক্ত মানে গছৰ পাতৰ পৰা গছৰ শিপালৈকে বা শিপাৰ পৰা পাতলৈকে এই পৰিবাহী ছিষ্টেম এটা থাকে এই ছিষ্টেমটো তেখেতসকলে দেখুৱাই দিছে লগতে মানুহৰ বা জীৱ জন্তুৰ যি ৰেচন তন্ত্ৰ আছে এই ৰেচন তন্ত্ৰটো সম্পূৰ্ণভাৱে ইয়াত উপস্থাপন কৰিছে মানে সকলোবিলাক কথা তেখেতসকলে এটা খুব ভাল পদক্ষেপ খুব ভাল কথা এটা কৈছে যে ল' কষ্ট ন' কষ্ট ব্যৱস্থাৰে তেখেতসকলে আগবাঢ়িছে আৰু তেখেতক এই গোটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিছে স্থানীয় ৰাইজৰ সহযোগ তেখেতে স্বীকাৰ কৰিছে যি তেখেতৰ যি ষ্টাফ আছে যি তেখেতৰ সহযোগী আপোনাক ধন্যবাদ জনাইছোঁ